মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় এই পাঠটিৰ অন্তৰ্গত অনুশীলনী 8.1 কেইটামান প্ৰশ্ন সমাধান কৰিম। 1 নং প্ৰশ্নটো হ'ল ABC ত্ৰিভুজৰ দ্বিকোণ সমকোণ আৰু AB সমান 24 সেন্টিমিটাৰ, BC সমান 8 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা। sin A cos A আৰু sin C cos C। অৰ্থাৎ আমাক এটা সমকোণী ত্ৰিভুজ দিয়া আছে। সেই সমকোণী ত্ৰিভুজৰ A কোণ সাপেক্ষে sin আৰু cos ত্ৰিকোণমিতিক অনুপাত মান দিব লাগিব। একেদৰে C কোণ সাপেক্ষে sin আৰু cos ৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগিব। প্ৰথমতে আমি সমকোণী ত্ৰিভুজটো অংকন কৰি লওঁ। ধৰি লৈছো এইটো হ'ল এটা সমকোণী ত্ৰিভুজ আৰু দিয়া আছে এই সমকোণী ত্ৰিভুজটোৰ দ্বিকোণটো সমকোণ। গতিকে এই সমকোণটোক আমি দ্বিৰে চিহ্নিত কৰিম আৰু বাকী সমকোণ দুটা A আৰু C হ'ব। গতিকে এই কোণটোক আমি A আৰু এই শীৰ্ষবিন্দুটোক C ৰে চিহ্নিত কৰিছো। দিয়া আছে এই সমকোণী ত্ৰিভুজৰ AB বাহুৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু BC বাহুৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ। যেহেতু আমি A আৰু C কোণৰ sin আৰু cos ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব লাগে আৰু এই অনুপাত দুটা নিৰ্ণয় কৰাৰ কাৰণে আমাক প্ৰয়োজন হ'ব সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ দৈৰ্ঘ্য। গতিকে প্ৰথমতে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি অতিভুজ AC ৰ দৈৰ্ঘ্য উলিয়াম। দিয়া আছে ABC ত্ৰিভুজৰ দ্বিকোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। AB ৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু BC ৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ। পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি ত্ৰিভুজ ABC ৰ পৰা পাওঁ। পাইথাগোৰাছৰ উপপাদ্যটো আছিলে যে সমকোণী ত্ৰিভুজ এটাৰ আটাইতকৈ দীঘল বাহু অৰ্থাৎ অতিভুজৰ বৰ্গ অইন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। গতিকে এই সমকোণী ত্ৰিভুজটোত অতিভুজ অৰ্থাৎ সমকোণৰ বিপৰীত বাহু AC ৰ বৰ্গ হ'ব আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান অৰ্থাৎ BC ৰ বৰ্গ যোগ AB বাহুৰ বৰ্গ। গতিকে আমি লিখিম AC square is equal to AB square plus BC square। AB আৰু BC ৰ মান যেহেতু দিয়া আছে এই মান কেইটা পাম। AB ৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ। গতিকে AB ৰ ঠাইত আমি 24 4 plus square 24 square হ'ল প্লাস BC ৰ মান 7। গতিকে আমি BC ৰ ঠাইত 7 7 square 24 ৰ বৰ্গ হ'ল 576 plus 7 ৰ বৰ্গ 49। এই দুটা যোগ কৰিলে আমি পাম 625। আমি AC ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। গতিকে বাওঁফালে বৰ্গমূল ল'ম AC স্কয়াৰৰ। AC স্কয়াৰৰ বৰ্গমূল হ'ব AC। গতিকে সোঁফালে আমি বৰ্গমূল ল'ব লাগিব 625। গতিকে বৰ্গমূল 625। ইয়াৰ পৰা আমি পাম AC সমান 625 ৰ বৰ্গমূল 25। গতিকে এই AC বাহুটোৰ দৈৰ্ঘ্য আমি পালো 25 সেন্টিমিটাৰ। এতিয়া আমি এই সমকোণী ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মাপ গম পালো। গতিকে এতিয়া আমি A আৰু C কোণৰ ত্ৰিকোণমিতিক অনুপাত কেইটা নিৰ্ণয় কৰিব পাৰিম। এতিয়া 1 নং প্ৰশ্নটোত আমি নিৰ্ণয় কৰিব লাগে এই সমকোণৰ sin আৰু cos ত্ৰিকোণমিতিক অনুপাত। তাৰ কাৰণে আমাক প্ৰয়োজন হ'ব ABC সমকোণী ত্ৰিভুজৰ এই সমকোণ সাপেক্ষে বিপৰীত বাহু, সন্নিহিত বাহু আৰু অতিভুজৰ। এতিয়া এই সমকোণ সাপেক্ষে ইয়াত অতিভুজ হ'ল AC কাৰণ সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটোৱেই হ'ল অতিভুজ বা আমি সমকোণৰ বিপৰীত দিশত থকা বাহু বুলি ক'ব পাৰো অতিভুজক। যেহেতু B কোণ হ'ল সমকোণ গতিকে B কোণৰ বিপৰীত দিশত থকা বাহু AC হ'ব অতিভুজ। গতিকে AC হ'ল অতিভুজ। ইয়াৰ পাছত আমি নিৰ্ণয় কৰিম বিপৰীত বাহু। বিপৰীত বাহু কাৰ বিপৰীত বাহু?
কোণ এৰ বিপৰীত বাহু আমি যদি লক্ষ্য কৰো চিত্ৰত কোণেৰ বিপৰীত বাহু হ'ল BC গতিকে BC ক আমি লিখিম কোণেৰ বিপৰীত বাহু AC হ'ল অতিভুজ BC হ'ল বিপৰীত বাহু গতিকে তৃতীয় যেটো বাহু কি হ'ল AB এই AB টোক আমি কম সন্নিহিত বাহু কাৰ সন্নিহিত বাহু কোণেৰ সন্নিহিত বাহু সন্নিহিত অৰ্থাৎ লগ লাগি থকা বাহু কাৰ লগত লগ লাগি থকা কোণ এৰ লগত এতিয়া আমি এ কোণ সাপেক্ষে বাহু তিনটা বিচাৰি উলিয়ালো কোনটো অতিভুজ হয় কোনটো বিপৰীত বাহু হয় আৰু কোনটো সন্নিহিত বাহু হয় এতিয়া আমি সহজতে অনুপাত দুটা উলিয়াব পাৰো প্ৰথমতে আমাক সুধিছে sin a এতেকে sin a সমান আমি জানো sin a এর ত্ৰিকোণমিতিক অনুপাত হ'ল a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ গতিকে a কোণৰ বিপৰীত বাহু অৰ্থাৎ BC আৰু অতিভুজ অৰ্থাৎ AC BC আৰু AC ৰ মান যদি আমি বহুৱাও BC ৰ দৈৰ্ঘ্য হ'ল 7 AC ৰ দৈৰ্ঘ্য হ'ল 25 এতিয়া আমি sin a ত্ৰিকোণমিতিক অনুপাতটো মান পালো sin a এর ত্ৰিকোণমিতিক অনুপাতটো হ'ল 7 ডিভাইডেড বাই 25 একেদৰে আমি cos এর মান নিৰ্ণয় কৰিব পাৰিম cos এর ত্ৰিকোণমিতিক অনুপাতটো হ'ল a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ গতিকে a কোণৰ সন্নিহিত বাহু AB divided by AC মান 24 divided by 25 এতিয়া আমি 2 নং প্ৰশ্নটো সমাধান কৰিম 2 নং প্ৰশ্নটোত আমি নিৰ্ণয় কৰিব লাগিব কোণ চিৰ sin আৰু cos ত্ৰিকোণমিতিক অনুপাত গতিকে 1 নং প্ৰশ্নটোত কৰাৰ দৰে আমি ABC সমকোণী ত্ৰিভুজৰ কোণ চি সাপেক্ষে অতিভুজ বিপৰীত বাহু আৰু সন্নিহিত বাহু নিৰ্ণয় কৰিব লাগিব তাৰ কাৰণে আমি লিখিম কোণ চি সাপেক্ষে প্ৰথমতে আমি অতিভুজ নিৰ্ণয় কৰিম যেহেতু ত্ৰিভুজটো সলনি হোৱা নাই গতিকে অতিভুজ আগতকৈ থাকিব অৰ্থাৎ AC হ'ব অতিভুজ এতিয়া মন কৰা যে আমি C কোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাত উলিয়াই আছো এই C কোণ সাপেক্ষে গতিকে বিপৰীত বাহু আৰু সন্নিহিত বাহু হ'বনি হ'ব এবাৰ প্ৰথমতে আমি বিপৰীত বাহুটো বিচাৰি উলিয়াম বিপৰীত বাহুটো আমি C কোণৰ বিপৰীত বাহু বিচাৰিম গতিকে C কোণৰ বিপৰীত বাহুটো হ'ব AB গতিকে AB হ'ব এবাৰ কোণ চিৰ বিপৰীত বাহু AC হ'ল অতিভুজ AB হ'ল কোণ চিৰ বিপৰীত বাহু গতিকে যেটো বাহু থাকি গ'ল অৰ্থাৎ BC হ'ব কোণ চিৰ সন্নিহিত বাহু এতিয়া আমি অনুপাত কেইটা নিৰ্ণয় কৰিব পাৰিম প্ৰথমতে আমি নিৰ্ণয় কৰিব লাগে sin c ৰ অনুপাত গতিকে sin c হ'ব C কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ গতিকে C কোণৰ বিপৰীত বাহু অৰ্থাৎ AB divided by অতিভুজ AC AB এর দৈর্ঘ্য 24 গতিকে আমি ইয়াতে 24 আৰু AC এর দৈর্ঘ্য 25 ইয়াতে কি হলো 25 অর্থাৎ C কোণৰ sin ত্ৰিকোণমিতিক অনুপাতৰ মান হ'ল 24 divided by 25 একেদৰে আমি C কোণৰ cos ত্ৰিকোণমিতিক অনুপাতটো নিৰ্ণয় কৰিব পাৰো C কোণৰ cos ত্ৰিকোণমিতিক অনুপাতটো হ'ল C কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ গতিকে C কোণৰ সন্নিহিত বাহু অৰ্থাৎ BC divided by অতিভুজ AC BC এর দৈর্ঘ্য হ'ল 7 গতিকে ইয়াত আমি লিখিব লাগে 7 BC এর ঠাইত আৰু AC এর দৈর্ঘ্য যেটো 25 এটা আমি লিখিম 25 গতিকে দেখা পালো C কোণৰ cos ত্ৰিকোণমিতিক অনুপাতটো হ'ল 7 divided by 25 এই ধৰণে যদি এটা সমকোণী ত্ৰিভুজৰ বাহু তিনটাৰ মান জনা থাকে আমি সেই সমকোণী ত্ৰিভুজটোৰ সূক্ষ্মকোণ দুটা সাপেক্ষে যিকোনো ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব পাৰিম